সুপ্ৰভাত প্ৰাগ নিউজ ডিজিটেলৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। মা দুৰ্গাৰ হাতত ত্ৰিশূল চক্ৰ আৰু পদুমৰ দৰে বহুতো বস্তু আছে যি ক্ষমতা বা শক্তি বচাবলৈ আমাক অনুপ্ৰেৰণা দিয়ে। মা দুৰ্গাৰ এটা সিংহ আৰু 10খন হাত আছে য'ত মাতৃয়ে পদুম ত্ৰিশূল চক্ৰ তৰোৱাল আদি কঢ়িয়াই লৈ থাকে। মা দুৰ্গাৰ ৰূপটোৱে আমাক ক্ষমতা বচাবলৈ অনুপ্ৰাণিত কৰে। যিকোনো অপশক্তিৰ পৰা বচাবলৈ মা দুৰ্গাই আমাক শক্তি দিয়ে। নৱৰাত্ৰি হৈছে হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ য'ত দস্যুৰ বিপৰীতে ভালৰ সদায় জয় হয় আৰু উদযাপন কৰা হয়। নৱৰাত্ৰিত মা দুৰ্গাৰ উপাসনা আৰু শক্তিৰ উৎসৱ য'ত 9টা দিনৰ বাবে উদযাপন কৰা হয় আৰু শেষৰ দিনা বিজয়া দশমীত সমাপ্ত হয়। এই বছৰ শাৰদীয় নৱৰাত্ৰি 15 অক্টোবৰৰ পৰা আৰম্ভ হৈছে যি 24 অক্টোবৰ 2023 তাৰিখে সমাপ্ত হ'ব। মা দুৰ্গাক হিন্দু ধৰ্মত এনে ক্ষমতাৰ দেৱী বুলি গণ্য কৰা হয় যিয়ে দুষ্টক দমন কৰে আৰু অসুৰসকলক ধ্বংস কৰে। মা দুৰ্গাৰ জন্ম অসুৰসকলক হত্যা কৰিবলৈ হৈছিল। সেয়েহে মা দুৰ্গাক মহিষমৰ্দিনী বুলি কোৱা হয়। মাৰ হাতত বিভিন্ন অস্ত্ৰ আছে। সকলো দেৱতাই দেৱী মা দুৰ্গাক তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ দিছিল আৰু তেওঁক ধ্বংসৰ ৰূপত সুপ্ৰভিত কৰিছিল। ই অস্ত্ৰ শস্ত্ৰ আহৰণ কৰি মা দুৰ্গাই মহিষাসুৰ ৰাক্ষসটোক ধ্বংস কৰে। সেয়েহে মা দুৰ্গাৰ হাতত থকা ই অস্ত্ৰবোৰৰ ক্ষমতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। মা দুৰ্গাৰ হাতত কি অস্ত্ৰ আছে জানো আহক আজিৰ প্ৰতিবেদনৰ জৰিয়তে। চক্ৰ। মা দুৰ্গাৰ তৰ্জনী আঙুলিত সুদৰ্শন চক্ৰ আছে। ভগৱান শ্ৰীকৃষ্ণই মা দুৰ্গাক তেওঁৰ প্ৰিয় অস্ত্ৰ দিছিল। চক্ৰৰ প্ৰতীক যে গোটেই পৃথিৱীখনত তেওঁৰ অধীনত আছে আৰু সমগ্ৰ সৃষ্টিটো মাতৃয়ে নিজে চলাই আছে। একে সময়তে সুদৰ্শন চক্ৰ হৈছে কৰ্তব্য আৰু ধাৰ্মিকতাৰ প্ৰতীক যি আমাৰ জীৱনত আমাৰ কৰ্তব্য পালন কৰিবলৈ শিকায়। শংখ। মা দুৰ্গাৰ প্ৰথম ওপৰৰ এটা অংশ আছে যাক সুখৰ প্ৰতীক বুলি গণ্য কৰা হয়। স্বৰ্গ নৰক আৰু নশ্বৰৰ সকলো দুষ্ট শক্তি ইয়াৰ দ্বাৰা ভয় খায়। মা দুৰ্গাই বৰুণ দেৱতাৰ পৰা এই শংখটো লাভ কৰিছে। ত্ৰিশূল। মা দুৰ্গাৰ চতুৰ্থ হাতত ত্ৰিশূল আছে যিটো তেওঁৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ। এই ত্ৰিশূলৰ দ্বাৰা মা দুৰ্গাই মহিষাসুৰক হত্যা কৰিছিল। ভগৱান শিৱই মা দুৰ্গাক ত্ৰিশূল দিছিল যাৰ সাহসৰ প্ৰতীক বুলি গণ্য কৰা হয়। ধনুকাৰ। মা দুৰ্গাৰ আনখন বাওঁ হাতৰ তলত ধনুকাৰ এডাল আছে যি শক্তি আৰু শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। অসুৰসকলৰ লগত যুঁজ দিবলৈ মা দুৰ্গাই ইয়াক ব্যৱহাৰ কৰিছিল। তৰোৱাল। মা দুৰ্গাৰ আনটো সোঁ হাতৰ তলত তৰোৱাল আছে যাক কোৱা হয় ভগৱান গণেশে মা দুৰ্গাক তৰোৱাল হিচাপে উপস্থাপন কৰিছিল। পদুম ফুল। দেৱী দুৰ্গাৰ তৃতীয় তলৰ বাওঁ হাতত পদুম ফুল আছে যি বৈৰজ্ঞানৰ প্ৰতীক। এইটোৱে আমাক শিকায় যে মানুহে বাহিৰৰ পৃথিৱীৰ প্ৰতি আসক্তি নোহোৱাকৈ পৃথিৱীত বাস কৰা উচিত। ঠিক যেনেদৰে পদুম ফুল বোকাত ফুলে আৰু এনেদৰে মানুহো পৃথিৱীত বাস কৰি সাংসাৰিক কামনা আৰু লোভৰ পৰা আঁতৰি থাকি তেওঁলোকৰ গুণাগুণৰ বিকাশ কৰা উচিত। গদা। মা দুৰ্গাৰ সোঁ হাতত এটা গদা আছে। মা দুৰ্গাক যমৰাজে এটা গদা দিছিল যাক কালদাণ্ডা বুলি কোৱা হয়। ইয়াৰ শক্তি আনুগত্য প্ৰেম আৰু ভক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। সিংহ। মাতৃয়ে সিংহক পৰিচালিত কৰে যাক হিংসাত্মক প্ৰৱণতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। মা দুৰ্গাই সিংহক নিয়ন্ত্ৰণ কৰে যাৰ অৰ্থ তেওঁ হিংসাত্মক প্ৰৱণতা নিয়ন্ত্ৰণ কৰিব পাৰে। ওম। দেৱী দুৰ্গাই ভক্তসকলক এখন হাতেৰে আশীৰ্বাদ কৰে। এই হাতখনত ওম সূচিত কৰা হৈছে। ই ঈশ্বৰৰ এক অনুভূতি প্ৰদান কৰে আৰু তেওঁৰ মাজত থকা সকলো শক্তি অন্তৰ্ভুক্ত থাকে।